স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ফৰবি ব্লগছ। তো ফৰবি ব্লগছৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো হ'বা যাই আছে থাম্বনেইল আৰু টাইটেল হয়তো আপোনালোকে মানে গেছ কৰিব পাৰিছে ভিডিঅ'টো ক'ৰ পৰা মানে কেনান হ'বা যায় ভিডিঅ'টো। প্ৰত্যেকটা ভিডিঅ'তে মই কিবা এনেকৈ কথাগিলাখন কোৱা যায় মানে কি কওঁ কি নকওঁ সেনা অলপ লাগি থাকে। মোৰ মুখখন দেখিছে টপলা হৈ আছে, তামোল খালোঁ ইত্যাদি আহিছে তাত ইমান ধুমা খান দিছে 5 টাকাতে আৰু 10 টকাত দিয়ে আজিকালি দুটা তামোল। এই তামোল আগফালা দিছোঁ ইমান ধুমা। এই দোকানীকো মানিছোঁ আৰু পূৰা খাইছোঁ সেইখন বঢ়িয়াকৈ বহাই দিছোঁ। তো এতিয়া বঢ়িয়াকৈ আমি যাই আছোঁ মানে জগতধাত্ৰী পূজা চাবা। তো কৌশিক আৰু মই যাই আছোঁ, কৌশিক আহি আছে। তো মই আছোঁ ক'ত জানে না, এই আমি পঢ়া মানে স্কুলখনত মানে গংগাপাৰ স্কুলত আছোঁ এতিয়া। তো টোটেলি কিবা এটা চ' গাইছ ফাইনেলি আমাৰ মাজত আহি পেলাই কৌশিক ভাই। তো কৌশিক ভাই এতিয়া বৰ্তমান কি কৰিছে জানেনে? তই কি কৰিছা তই? এই হেজাৰজন পুৰোহিততকৈ এজন ভালিকসকল মূল্য বহুত বেছি। ৰবাই ইংৰাজৰ দেখাই আছে। এই মাষ্টৰ হ'ব দে, কিমান পঢ়া গম পাইছোঁ দে। কলেজত দেখাব লাগিব না, মানে প্ৰিন্সিপাল আছে না, ছাৰহঁতৰ লগত ভাল হ'ব লাগিব, দেখাব লাগিব। তো গাইছ মই আহি গ'লোঁ। তো এইটো হৈছে 10 ৰুম। এই ভালকৈ চাই লওক। এইটো মানে আগতে আমি যেতিয়া পঢ়িছোঁ না তেতিয়া মানে এইটো লাইব্ৰেৰী দিছে আৰু মানে এতিয়া মানে স্কুলখন পূৰা ট'টেলি একদম পূৰা চেঞ্জ কৰি দিছে। মানে আমি থাকোঁতে ইমান সুবিধা নাছিল, এতিয়া মানে কম্পিউটাৰ ৰুম হৈছে, এক্সট্ৰাকৈ লাইব্ৰেৰীটো সবাই নিছে। এতিয়া ক'ৰবাত ডিজিটেল ৰুমো আছে। তো একদম পূৰা ট'টেলি চেঞ্জ কৰি দিছে তো এই 2 বছৰতে একদম। আৰু ক'ব নোৱাৰিছোঁ আৰু বছৰ মানে আৰু বছৰত কি বা কৰা ভগৱান জানে। মানে গাইজ কি জানে এতিয়া যিটো চেঞ্জিংটো দেখিছোঁ, যোনটো চেঞ্জ হৈ গৈছে মানে গোটেই স্কুলখন, নিজৰো কিবা এটা ভাল লাগে দেচোন, আহিও ভাল লগা হৈছে বা দেখিও মানে চাইও ভাল লগা হয়নে নাই কৌশিক? মানে যিমান দিন আমি পঢ়া স্কুল না, প্ৰাক্তন ছাত্ৰ না, মানে গৌৰৱ ফিল কৰোঁ আৰু বোলে হৈ দে আমিও এখন স্কুলতে পঢ়া, বোলে গংগাপাৰতে পঢ়া আমিও। আমাৰো এটা নাম আছে গাই যাতে যি খেচৰা আছিলোঁ আমি গোটা মাখা। ইয়াৰ মাজতে মানে আপোনালোকক এটা সূচনা দিওঁ, মানে জাননী এটা জনাই দিওঁ। তো অহা 15, 16, 17 নৱেম্বৰৰ পৰা আমাৰ এই গংগাপাৰ হাইস্কুলত মানে হেৰি হ'ব, কি হ'ব, মহাৰাজৰ জয়ন্তী। তো সকলোৰে যাতে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। মানে বহুত ডাঙৰকৈ কৰিব আৰু গায়ক হিমন্ত বিশ্ব শৰ্মা আমাৰ মামা আহিব ইয়াতে। তো চবেই আহিব আৰু মানে গায়ক গান চান গায়ক চাক হয়, গীতালী বিনে শৰ্মাই তৰালী শৰ্মা নে কি তাইক মাতিছি গান মাৰিবা চিৰিলি হ। চ' গাইজ বৰ্তমান আহি পেলোঁ আমি জগতধাত্ৰী পূজাৰ স্থলী। তো মেইন স্থলী আৰু তো আমাৰ কৌশিক ভাই আগত যাই আছে ধৰে খানচিক গেট। তো এতিয়া বঢ়িয়াকৈ আমিও মই যাওঁ আৰু মানে যাই আছোঁ মানে কি আমিও সেই পামেই আৰু যিহেতু গাইজ। তো অলপমান জেগাই আছে, এতিয়া কহিব যাব লাগে, এই চিধাই যাই থাকোঁ আৰু যি হৈ হ'ব। তো এতিয়া বৰ্তমান আমি তাতে যাই কিনে আৰু বঢ়িয়াকৈ লগ পাইছোঁ। অলপ আন্ধাৰ হৈছে দিয়ক, বেয়া নাপাব মানে লাইটটো ফ্লেছটো জ্বলাব পাৰি গৈছোঁ। তো গাইজ চাক এতিয়া বঢ়িয়াকৈ যাই লওঁ তাকে। তো লগ পাইছোঁ। তো আহি পালোঁ বৰ্তমান আমি পূজাস্থলী। তো এতিয়া আপোনালোকক বঢ়িয়াকৈ ভালকৈ দেখি দিওঁ আৰু কি যা আছা তই? হা কি যা আছা? আকৌ নহয় মানে কিবা চাই আছা? ভাল লাগছি গাৰ্লফ্ৰেণ্ডক লাগি ল'ম, তাৰপাছত গাৰ্লফ্ৰেণ্ডে নাই কিনে যাব লাগিব দে কিছু কিন্তু কি হ'ল মানি ব্ৰ। মাজত আহি পেলাই ভাৰ্গৱ ভাই। তো ভাৰ্গৱ কেনে আকৌ মই দেৰি হ'ল, অলপমান কাম আছিল চনৰ বুলি কাম কৰি পেলাই অলপমান দেৰি হৈ গ'ল। দেৰিকে হ'ল কিহৰ কাৰণে হ'ল দেৰি? কাম আছিল, কাম চাম কৰি আহোঁতে টিউশ্যন কৰা কৈছি, কোনোবাই যদি ইংৰাজী টিউশ্যন কৰে নহয় কণ্টেক্ট কৰিব লাগিব।
আৰু গাইজ আজিকালি ভাৰ্গৱে মানে টিউশ্যন কৰা হৈছে আৰু টিউশ্যন মানে কি টিউশ্যন মাষ্টৰ হৈ গৈছে তো কেনে বাকী কণ্টেক্ট কৰিলে হ'ল মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত কিয় দিমে তোৰ নাম্বাৰ তই কি মানে নাংগাই বুলি কৈছোঁ অঁ নালগেয়ে যেতিয়া বৰ্তমান মানে আমি অলপমান পূজাস্থলী পৰাই মানে কাষাৰ হৈ আহিলোঁ যিহেতু কাষাৰ হৈ আহিলোঁ তো আমি মানে বিশেষ এটা কথা ক'বাক লাগি আহিলোঁ তো গাইজ মানে আমাৰ চেনেলত মানে দেৱালীৰ ব্লগটো দি থৈ দিছিলোঁ দেৱালীৰ ব্লগটো দিয়াৰ পিছত গাইজ ইউটিউবে লগে লগ ৰিমুভ মাৰি দিছে কিহৰ কাৰণে দিছে এতিয়া আমিও গম পোৱা নাই তো তাৰে কাৰণে দেৱালীৰ ব্লগটো নাহিল তো দেৱালীৰ ব্লগটো নহাৰ কাৰণ সেইটোৱে আমাৰ মানে ভিডিঅ'টো দিছিলোঁ কিহৰ কাৰণে গাইজ মানে ডিলেট কৰি দিছে এইটো ময়ো গম নাপালোঁ তো আমাৰ ভাৰ্গৱে কৈ দিব একবাৰ মানে সি যিটো আপলোড কৰে ভিডিঅ'টো কিহৰ কাৰণে কি হ'ল কচোন একবাৰ আপলোড দিলোঁ দিয়া ফাৰ্ষ্ট বাৰ ইমান বান্ধ দিছি মই ভাবিছোঁ কিবা গ্লিটছৰ কাৰণে হৈছে নেকি নেক্সট বাৰ আপলোড দিছোঁ আৰু কি কৰিছে হয়তো কিবা মানে বেয়া কিবা মানে কিবা গালি পাইছিল বা কিবা মানে বেয়া কিবা বোমা চোমাৰ মানে কিবা সেই দেখাইছিল হয়তো তাৰ কাৰণে হ'ব পাৰে নহয়তো আৰু সেইটো গম নাপাব কি হৈছে কিন্তু মানে কিবা ৰেজিষ্ট্ৰেশ্যন লাগি গ'লে এই ভিডিঅ'টো ইউটিউব ডিলিট কৰি দিছে কি হৈছে তো গাইজ তাৰে কাৰণে মানে আমাৰ ইউটিউবত মানে দেৱালীৰ ব্লগ অহা নাই তো এইটো ব্লগতে মানে আপোনালোকক বঢ়িয়াকৈ জনাই দিলোঁ মানে আপোনালোকে এইটো ব্লগ চাওক আৰু মানে আমাৰ চেনেলটো বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়ক আমাক মৰম দিয়ক তো আৰু নেক্সট ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম মই দিবাক লৈ চেষ্টা কৰিম মাজতে লিখিত ওলাই যায় কি কবি আমাৰ নলবেৰীয়া ভাষা ওলাই যায় কিন্তু কলেজ থাকে বা আমাৰ টিউশ্যন থাকে সেইকাৰণে মানে টাইমটো মিলি নাহে এতিয়া যেতিয়া আমি টাইম পাওঁ তেতিয়া আমি পালি ভিডিঅ' বনাওঁৱেই দেৱালীত ভিডিঅ' বনাইছিলোঁ কিন্তু সেই প্ৰব্লেমৰ কাৰণে আপলোড দিব নোৱাৰিলোঁ সেইকাৰণে মানে 3-4-5 দিন লাগি যায় আমাৰ মানে সেইটোৱে গাইজ অলপ প্ৰব্লেম হৈছে আৰু কলেজ কেনো থাকে আৰু যিহেতু সন্মুখত মানে পৰীক্ষাটো আহি আছে তো সেইটোৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে তো চাওক আপোনালোকে মানে গাইজ তাতে যিহেতু ইমান ভিডিঅ' বনাব নোৱাৰি আৰু গাইজ তাতে কি হৈছে প্ৰব্লেমগিলা আৰু মানুহ কিন্তু বহুত হৈছে তো মানুহ যিহেতু মানুহ হৈছে তাতে হ'লে কি হ'ব মানে তাতে ফেচ স্কেন দেখাব মানে লাজ লাগে বেলেগ একো নকওঁ মানে লাজ লাগে অলপমান লাজ মানে কি এই গোটাই চব মানে আকলাই কোনো অহা নাই দিয়ক চব আপা আপি মানে চৰা থৰি আমি আহিছোঁ এই কেতিয়া এইগিলাই আৰু কি ক'ব আমাৰ জীৱনে এইটো আৰু কি ক'ম তো এতিয়া বঢ়িয়াকৈ তাকে যাওঁ আৰু কিবা যদি পাৰোঁ ভাল বস্তু আপোনালোক দেখাব লাগে কিন্তু একো নাই যোৱাবাৰো যিহেতু ভিডিঅ' বনাইছিলোঁ যোৱা খেলে কিনে কিবা কানি পাইছিল আপোনালোকে সেইটো ভিডিঅ' ভালকৈ চোৱাই নাছিল তো এতিয়া একবাৰ যদি ইচ্ছা কৰে তো আগত যাই কিনে দোকান বহিছে আৰু মই খেলা দোকান বহিছিল দুই এটা না খেলে ভাল লাগে কিন্তু ইবাৰ ইমান দোকান চোকান হোৱা নাই সেইকাৰণে ভাল লগা নাই ইমান এটা আৰু গাছ আধা আধি ইয়াতে কি হৈছে জানে আধা আধি মানে এই জিলপে খুৰমা খেলাখানে দোকান আছিল কি দেখা আমাৰ তাতকে চ' গাইছ গুড আফটাৰনুন তো এতিয়া 12টা বাজি গ'ল তো কালি ৰাতি আহি কিনে বঢ়িয়াকৈ খচৰ পালোঁ তো ঘৰ আহি কিনে ভিডিঅ'টো শেষ কৰিব পাৰিয়ে গৈছোঁ তো এতিয়া বঢ়িয়াকৈ শেষ কৰিম বুলি ভাবা নাই এতিয়া মই বৰ্তমান যাই আছোঁ এই আমাৰ কাষতে মানে এটা বাইদেৱে মানে এটা আইফোন লৈছে তো তাই মানে মোক মাতি আছে তো আহিবি একবাৰ আহিবি আগত তাকেই যাওঁ তো আইফোনটো চাই আহোঁ একবাৰ কি বেয়া কি কণ্ডিশ্যন তো এনেই চাওঁ আৰু ভাল লাগে মানে নিজেও যেতিয়া নাথাকে বেলেগত চায়ে ভাল লাগে কিবা এটা সেই এটা দুখ মানে দুখ নাই যেতিয়াকলৈকে কাম কৰিব নোৱাৰোঁ তেতিয়াকলৈকেতো ল'ব নোৱাৰোঁ কাম কৰিম ল'ম সেই কথা মানুহ আছোঁ থাকিম আৰু জীয়াই থাকিম সেইটোৱে কথা কি বকু মাথা চাথা পাতলা আহিছে এই গাছ চুলি তুলি দেখিছি না কি অৱস্থা হৈছে চুলিও চলা ভাজ ধৰি ক'বাৰ কিবা আহি গৈছে আৰু গাইজ মই এনে এটা কথা কওঁ মানে কি যোৱা দেৱালীৰ ব্লগ এটা মই মানে ইউটিউবত আপলোড কৰিছিলোঁ মই কৰা নাই ভাৰ্গৱে কৰিছিল যিহেতু ভাৰ্গৱে ভিডিঅ'গিলা আপলোড কৰি থাকে তো মানে গাইজ সি মানে আপলোড কৰিছিল তো কি হ'ল কিবা কাৰণত মানে ভিডিঅ'টো ডিলিট কৰি দিছে তো কিহৰ কাৰণে ডিলিট কৰিছে ময়ো গম নাপালোঁ আৰু আজি ইমান কষ্ট কৰি বনাইছিলোঁ আৰু ভিডিঅ'টো কি বঢ়িয়াকৈ এডিট কৰি কিনে দিম বুলি ভাবিছিলোঁ দিছিলোঁ মাজতে সেইকাৰণে ভিডিঅ' অহা নাছিল তো এইটো ভিডিঅ' বঢ়িয়াকৈ চাওক আপোনালোকে কেনাই পালাক ক'ব নোৱাৰোঁ আৰু তো এতিয়া মই তাকে গেলি যাওঁ তো আইফোনটো চাওঁ আৰু কেনাই কি কণ্ডিশ্যন তো এতিয়া বঢ়িয়াকৈ তাকে গেলি যাওঁ তো চাই থাকক তো বলক আৰু চাওঁ তো বহুত সময় ৰখি কিবাকে আহি পালোঁ তাইৰ ঘৰ মানে তাইক লগাই বনাইছিলোঁ ক'ৰবাত গেছিল বোলে ক'ত গৈছিলে তই নলবাৰী তো তাইক ৰখি তেতিয়া পৰা মানে ভাগাত ধৰি গৈছে আহি গাছ পালোঁ এইটোৱে হৈছে আইফোন মানে আইফোন কি 15 কেলা কিমান লৈছে 55 অনলাইনত অফাৰ আছে ঠিকে আছে না মোবাইলটো আমাৰ যিহেতু নায়েই বেলেগত তাতে চাই ভাল লাগে সেয়ে কথা আমি আৰু এই কম দামী মোবাইল দি ভিডিঅ' বনাওঁতে যাব তো
চাব আপোনালোকে 2,000 years later. চ' গাইজ ভিডিঅ'টোত এতিয়া মানে শেষ কৰিব পাৰিয়ে গৈছিলোঁ মই ভাবছিলোঁ দিনতে বঢ়িয়াকৈ শেষ কৰি দিম তো মানে মই পাৰিয়ে গ'লোঁ শেষ কৰিব পাৰি জনাইছিলোঁ শেষ কৰা নাছিলোঁ মই বোলো কিবা বেলেগ ক্লিপ যদি পাওঁ তো দেখি দিম আৰু তো সেইটো ভাবি কিনে ভিডিঅ'টো শেষ নকৰিলোঁ তো এতিয়া ভাবছোঁ বঢ়িয়াকৈ ভিডিঅ'টো মানে এণ্ডিং কৰি দিওঁ তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু আমাৰ যদি চেনেলটো ভাল লাগে চাই ভিডিঅ'গিলা তো বঢ়িয়াকৈ ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ ইমানেই আছিল জয় আই অসম।